এয়া অসমীয়া বোলছবি শাসনমুখীৰ চিত্ৰগ্ৰহণৰ বিশেষ মুহূৰ্তত আমি লগ পাইছোঁ। ইতিমধ্যে জনাইছোঁ আমাৰ মাজত উপস্থিত আছে সকলোৰে মৰমৰ অভিনেতা শিল্পী কৌতুক অভিনেতা আমাৰ অতুল পাচনিদেৱ আৰু আমাৰ লগতে আছে এগৰাকী শুভাকাংক্ষী মামণি বাইদেউ। আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম আজি তেওঁলোকৰ কি তেওঁলোকৰ আজি ইয়াক লৈ মানে চিন্তা চৰ্চা আৰু কি ক'ব। থুলমুলকৈ কওকচোন দুআষাৰমান। থুলমূলকৈ মনোভাৱ খুবেই ভাল, কাৰণ আহোম বুৰঞ্জীৰ বহু নজনা কথা আজি শাসনমুখী চিত্ৰকৰণত জৰিয়তে গম পালোঁ। সঁচাকৈ নতুন প্ৰজন্মই ইয়াৰ পৰা বহুত শিকিবলগীয়া আছে। ছবিখন চালে অসম বুৰঞ্জী বা আহোম বুৰঞ্জীৰ বিষয়ে সঠিকভাৱে নতুন প্ৰজন্মই বা অসমৰ ৰাইজে জানিব পাৰিব। ধন্যবাদ মামণি বাইদেউ। যিহেতু আমাৰ গোটেই শাসনমুখীৰ পৰিয়ালক বহু তেওঁ সহযোগিতা আগবঢ়াই আহিছে, আপুনি এই মুহূৰ্তত আজি আপুনি কি ক'ব বিচাৰে? নমস্কাৰ। প্ৰথমে মই আদৰণি জনাইছোঁ আমাৰ আছান্তোষ NETV আৰু জনজাগৰণৰ নৰ্থ ইষ্ট সন্মান যাচি আজি শাসনমুখীৰ বিষয়ে যিটো কথা ক'বলৈ কৈছে, সঁচাকৈ গাৰ নোম শিয়ৰি উঠিছে। এনেকুৱা এটা যে অসমখনত আছিলে আহোমৰ বুৰঞ্জী, সেইখন পাই পিনি বহুত আনন্দিত হৈছোঁ। আৰু যিটুকুৰা ঠাইত থিয় হৈছোঁ সেইটুকুৰা ঠাই সঁচাকৈ মনোৰমা। আমাৰ আহোমৰ মাজত বা আমাৰ অসমীয়া জাতিটোৰ ভিতৰত এনেকুৱা এখন গাঁৱৰ পৰিৱেশত যে এজন মানুহে, সেইজন মানুহ শ্ৰীযুত জয়ধ্ৰত কোঁৱৰদেৱক মই সন্মান জনাইছোঁ। আজি সেই শাসনমুখীয়ে আজি এইটুকুৰা জেগালৈ আনিলে দেখি সৌভাগ্য হৈছোঁ। আৰু সঁচাকৈ আৰু এজন অভিনেতা অসমৰ, যিহেতু মহাপুৰুষ বুলিয়ে কৈছোঁ, অতুল পাচনিদেৱক মই প্ৰথমে মৰম যাচিছোঁ দেউৰা হিচাপে, আৰু সন্মান যাচিছোঁ তেখেতৰ যিবিলাক অভিনয় ক্ষেত্ৰত। তেখেতক পাই মই ভাল পাইছোঁ, সৌভাগ্য হৈছোঁ। আৰু শাসনমুখীলৈ বহুত আশা থাকিলে। যিবিলাক কৰ্মকৰ্তাই কৰি গৈছে সকলোখিনি ভগৱানৰ চৰণ পাইছোঁ বুলিয়ে ধৰিছোঁ। কৃষ্ণ। ধন্যবাদ।